কলেজীয়া জীৱনৰ আজি শেষৰটো দিন, লগতে শেষৰটো পৰীক্ষা। আজি আমাৰ মৰমৰ মহাবিদ্যালয়খন যেন ক'ৰবাত নীৰৱ হৈ পৰিছে, কিয়নো আজিৰ পৰা আমি ছাত্ৰীৰ পৰা ডিকেচিয়ানৰ প্ৰাক্তন ছাত্ৰী হৈ পৰিলোঁ। সকলোৱে আজি নিজৰ নিজৰ লগৰ চলাত নাম লিখিছে, কাৰোবাৰ চলাত বেষ্ট ফ্ৰেণ্ড, কাৰোবাৰ চলাত মিছ ইউ, কাৰোবাৰ চলাত মাত্ৰ এটা চিনাকি ছিগনেচাৰে। সেই নামবোৰ, সেই চিনবোৰ ৰৈ যাব আমাৰ 5 বছৰীয়া স্মৃতি হিচাপে। বহুত মনত পৰিব এই হিষ্ট্ৰী ফেমিলিৰ আড্ডা, কেণ্টিনৰ চাহ, এটেণ্ডেঞ্চৰ টেনশ্যন, বহুত মনত পৰিব। এই মহাবিদ্যালয়খনৰ পৰা বহুত শিকিছোঁ। যেতিয়াৰ পৰা মই এই ডিকে কলেজখনৰ নাম শুনিছিলোঁ, তেতিয়াৰ পৰা মই ডিকে কলেজত পঢ়াৰ খুব ইচ্ছা আছিলে। সেই সপোন মোৰ পূৰণ হ'ল, লগতে 5 বছৰীয়া শিক্ষা জীৱনৰ অন্তও পেলালোঁ। শেষত এটাই ক'ম, সকলোৱে নিজৰ নিজৰ জীৱনত আগবাঢ়ি যোৱা, সপোন দেখা, সপোনবোৰ পূৰণ কৰি যোৱা। ধন্যবাদ ডিকেচি।